নমস্কাৰ গুড মৰ্ণিং ৰাতিপুৱা এটা আপডেট আহি পৰিছে SLPRB পোনপ্ৰথমতে মই SLPRB সাইটটো ভিজিট কৰিছোঁ এইটো দেখিছে আপোনালোকে আৰু ইয়াত দেখিছে 11/4/2025 11 তাৰিখে এখন নটিচ পাব্লিছ হৈছিল বুলি ইয়াত দেখুৱাইছে কিন্তু আজি যেহেতু 13 তাৰিখ মই পোনপ্ৰথমে নটিচখন ডাউনলোড কৰি দিছোঁ এখন চাই লওক নটিচখন ডাউনলোড কৰি দিছোঁ SLPRB বৰ্তমান এটা অফিচিয়েল আপডেট আহি পৰিছে অসম পুলিচৰ ইণ্টাৰভিউ ৰিলেটেড গতিকে এই আপডেটটো চাই ল'ব কেনেকুৱা কি ধৰণৰ নটিচখনত লিখা হৈ আছে নটিচখন ডাউনলোড কৰিছোঁ আপোনালোকৰ সন্মুখত চাব এই নটিচখন এতিয়া আহি গৈছে নটিচখন পাব্লিছ হৈছিল 11/4/2025 অলৰেডি এই সম্পৰ্কত ভিডিঅ' এটা পাব্লিছ কৰা হৈছে আৰু ইয়াত এইটোৱে বুজোৱা হৈছে যে 14 এপ্ৰিল অৰ্থাৎ অহা কালিলৈ আমাৰ এনসাৰ কি চাব পাৰিব 11টা বজাত 14 এপ্ৰিল অহা কালিলৈ আৰু 22 এপ্ৰিললৈকে আৰু আপোনালোকে 50 টকা দি পেমেণ্ট কৰিব লাগিব এইটো দেখিছে 50 টকা দি পেমেণ্ট কৰিব লাগিব আৰু কিবা যদি আপোনালোকৰ অভিযোগ থাকে বা এই কুৱেশ্যনটো মই ৰাইট কৰিছিলোঁ ইয়াত ভুল বুলি দেখুৱাইছে তেনেহ'লে আপোনালোকে 500 টকা দি আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব আৰু এই নটিচখনত এইটোৱে বুজোৱা হৈছে যে অহা কালিলৈ 14 তাৰিখে এনসাৰ কি OMRC মানে গোটেইখিনি আপোনালোকে চাব পাৰিব পৰীক্ষাত যিমানখিনি কুৱেশ্যন এনসাৰ কৰি থৈ আহিছিল 14 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে ক্ষমা কৰিব 21 এপ্ৰিললৈকে চাব পাৰিব গতিকে বহুত বেছি ভাল খবৰ 50 টকা দি আৰু কিবা অভিযোগ থাকিলে 500 টকা দি পেমেণ্ট কৰিব লাগিব তাৰপিছত আপোনালোকৰ নিজৰ অভিযোগবোৰ দাখিল কৰিব পাৰিব এতিয়া দেখিছে অফিচিয়েল আপডেট আহি গ'ল SLPRB গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰক ধন্যবাদ